বৌদ্ধিক ৰসানুষ্ঠান কৰ্পূৰ কাৰেঙলৈ আপোনাক স্বাগতম। নমস্কাৰ মহাৰাজ। নমস্কাৰ। আপুনি মহিলাসকলৰ কাৰণে বহুত আঁচনি কৰিছে আৰু মহিলাসকল যথেষ্ট পৰিমাণে কৰ্পূৰ ৰাজ্যৰ মহিলাসকল উপকৃত হোৱা দেখা গৈছে আৰু সেইকাৰণে আপোনাৰ মহিলাসকলে আপোনাক যথেষ্ট ভাল পায়, যথেষ্ট সন্মান কৰে, যথেষ্ট মৰম কৰে আৰু তেখেতসকলৰ পৰা আপুনি যথেষ্ট পৰিমাণে সহযোগিতা পোৱা আমি দেখি আহিছোঁ। গতিকে এই মহিলাসকলৰ কাৰণে আপুনি আৰু নতুন কিবা আঁচনি ভাবিছে নেকি? নিশ্চয় নিশ্চয়। আমাৰতো মহিলাসকল আই মাতৃসকল তেওঁলোকে সমাজৰ মূল গুৰি ধৰোঁতা। তেওঁলোকে ঘৰখনৰ পৰা গোটেই দেশখনলৈকে সকলো ক্ষেত্ৰতে তেওঁলোকে এটা বিশেষ ভূমিকা পালন কৰি আহিছে। গতিকে মই মহিলাসকলৰ কথা সদায় চিন্তা কৰোঁ। আমাৰ মূল কথাটো হৈছে প্ৰথম মহিলা। আমি সকলো ক্ষেত্ৰতে মহিলাসকলক অগ্ৰাধিকাৰ দিছোঁ। আমি মহিলাসকলক তেওঁলোকক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি, তেওঁলোকক কেনেকৈ কোটিপতি বনাব পাৰি তাৰ পৰিকল্পনা কৰিছোঁ। আমি সেই বাইদেউসকলক আমাৰ সদায় প্ৰণাম। মই ইয়াৰ পৰা আপোনালোকৰ জৰিয়তে প্ৰণাম জনাইছোঁ। আৰু বিশেষকৈ এতিয়াতো আমি এটা নতুন কথা চিন্তা কৰিছোঁ। আপুনি জানি সুখী হ'ব, মহিলাসকলেও জানি সুখী হ'ব যে আমাৰ ৰাজ্যৰ যিসকল মহিলাই এতিয়া ৰীল বনায় তেওঁলোকৰ কাৰণে আমি এটা স্পেচিয়েল পেকেজ এটা ঘোষণা কৰিম বুলি ভাবিছোঁ। যিসকল মহিলাই ৰীল বনাই আছে, নিশ্চয় নিশ্চয় তেওঁলোকক মই এই কাৰণে আপোনাৰ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে সকলো সময়তে মানুহক মনোৰঞ্জন দিয়ে। তেওঁলোকে খুব মানুহক আনন্দ উল্লাসত ৰাখিবৰ কাৰণে চেষ্টা কৰে। মানে দেশখন যেতিয়া অকমান আমাৰ আগৰ ফালে আগবাঢ়ি যাব লাগিব, আমাৰ আনন্দটো লাগিব। আনন্দ নহ'লে অৰ্থ নাই। তেওঁলোকে খুব ধুনীয়াকৈ নাচ বাগন কৰিছে, তেওঁলোকে নৃত্য কৰিছে, তেওঁলোকে নিজৰ মৰ্জিমতে তেওঁলোকে নাচিছে। তেওঁলোকৰ এইটো সংস্কৃতিৰ প্ৰতি যথেষ্ট তেওঁলোকে অৱদান নিশ্চয় নিশ্চয়। এইটো ক্ষেত্ৰত আপোনাৰ যিটো আমি তেওঁলোকৰ কাৰণে কোনো ধৰণৰ আমোদ কৰাৰ আমি ব্যৱস্থা কৰা নাই। আমি ঘৰুৱা কাম কাজ কৰাৰ পিছত সকলো কাম কাজ কৰি অকমান তেওঁলোকে আনন্দ কৰিছে আৰু সেই আনন্দ তেওঁ সমাজ মানে সংস্কৃতি কৰিছে। গতিকে তেওঁলোকক সদায় আচলতে সন্মান কৰিব লাগে। গতিকে তেওঁলোকৰ যাতে ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰি আৰু যাতে নতুন নতুন মহিলাসকলে আকৰ্ষিত হয় তাৰ কাৰণে আমি কিছু পদক্ষেপ গ্ৰহণ কৰিছোঁ, অতি উল্লেখনীয় পদক্ষেপ। কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ যে আপোনাৰ সুন্দৰ হাতত এটা এণ্ড্ৰইড মোবাইল লৈ উঠি যদি আপুনি ৰীল বনোৱা নাই তেতিয়াতো তেওঁলোককতো আমিতো বিশেষ একো দিব নোৱাৰিম। গতিকে তেওঁলোকে চিন্তা চৰ্চা কৰিব পাৰে। আপুনি জানি সুখী হ'ব যে আমাৰ এই মহিলাসকলৰ কাৰণে প্ৰতি মাহে 1000 টকাকৈ ৰীল বনোৱা মহিলাসকলৰ কাৰণে 1000 টকাকৈ আমি তেওঁলোকৰ একাউণ্টত সোমাই দিম আৰু তাৰ কাৰণে এটা আমি প্ৰপত্ৰ ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। আমি তেওঁলোকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। আমি তেওঁলোকক অনলাইন যোগে পাই যাব। গতিকে ৰীল বনোৱা মহিলাসকলৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকক আমি এই ধৰণৰ এটা ব্যৱস্থা আমি কৰিছোঁ। কাৰণ আমি জানো যে মহিলাসকলক আমি সদায় স্বাৱলম্বী কৰিব লাগিব, তেওঁলোকক সদায় আনন্দত ৰাখিব লাগিব। মহিলাসকল আনন্দত থাকিলে ঘৰখন আনন্দত থাকিব আৰু ঘৰখন আনন্দ থাকিলে প্ৰতি ঘৰতে যদি আনন্দ, নিশ্চয় গোটেই আমাৰ কৰ্পূৰ ৰাজ্যতে আমাৰ আনন্দ। গতিকে আপুনি বাহিৰৰ পৰা আহিছে, আপোনাৰ মহিলাগৰাকীয়ে যদি মুখ ফুলাই বহি আছে আপোনাৰ নিশ্চয় শান্তি ভংগ হ'ব। নিশ্চয় ঘৰুৱা নাথাকিব, শান্তি নাথাকিব, অশান্তি হ'ব। গতিকে আমি সদায় শান্তিপ্ৰিয় মানুহ। গতিকে আমি শান্তিৰ কাৰণে যিবোৰ কাম কৰিব লাগে এইবোৰ আমি কৰাত কোনো ক্ষেত্ৰত কৃপণালি কৰা নাই। গতিকে মহিলাসকলক আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি তেওঁলোকক সজাগ কৰিবৰ কাৰণে তেওঁলোকক আমি গছ পুলি ৰুব দিছোঁ। তেওঁলোকে গছ পুলি ৰুইছে, ধুনীয়া। এতিয়াতো আমাৰ কোটি কোটি গছ এতিয়া চাৰিওফালে আপুনি যেনেই যায় তেনেই আপুনি দেখিব। গোটেই কৃষি ব্যৱস্থাটো মহিলাসকলে উদ্ভাৱন কৰিছিল। আপুনি মহিলাবিলাকক সেইফালে লৈ গৈ আছে নেকি? এইটো কথা। মাজতে আমাৰ মহিলাসকলে কাম কাজ বাদ দি দিলে, গিৰিয়েকে চাকৰি কৰিছে, তেওঁলোকে ঘৰত বহি খাইছে। এনেকৈ দেশটো নচলিব না। গতিকে আমাৰ প্ৰতিগৰাকী মানুহে উৎপাদনমুখী কামত জড়িত হ'ব লাগিব। গতিকে মহিলাসকলে ঘৰত বহি কি কৰিব? যিহেতুকে আমাৰ এই বহু তাহানিতে আমাৰ মানে সভ্যতা আদিতে কৃষি ব্যৱস্থাটো মহিলাসকলে আৱিষ্কাৰ কৰিছিল। নিশ্চয়। গতিকে মহিলাসকলক আমি কেনেকৈ এটা একেদিনতে আপুনি পথাৰত গৈ কাম কৰক বুলি ক'ব নোৱাৰো না। এইটো লাহে লাহে তেওঁলোকক কেনেকৈ কামটো এটা কৰিবৰ কাৰণে এডাল গছ পুলি ৰুৱক, এজোপি ফুলৰ পুলি ৰুৱক, এইবোৰ কাম কৰি অভ্যাস সৃষ্টি কৰি লাহে লাহে তেওঁলোকক আমি কি আকৌ কৃষি ব্যৱস্থালৈ লৈ যাব লাগিব। তেনেকৈ আমি দেশখন উন্নতিৰ কাৰণে আমি চিন্তা কৰিছোঁ। গতিকে আমাৰ এইটো অতি দূৰদৰ্শী পদক্ষেপ। আৰু যিসকল মহিলাই ৰীল বনাই তেওঁলোকক মই এইখিনিতে এটা কথা আহে যে বহুতে কেতিয়াবা সমালোচনা কৰে যে আমাৰ ৰাজ্যৰ মহিলাসকলৰ এটা বিশেষ স্বকীয় সন্মান আছে। আমি মহিলাসকলক খুবেই
সন্মান কৰোঁ আমি দেৱীৰ লগত তুলনা কৰোঁ তেনে ক্ষেত্ৰত কিছু মহিলাই দুই একে সকলোৱে নহয় দুই একে খুব চুটি কাপোৰ পিন্ধি বিভিন্ন ধৰণৰ ৰীল বা অশ্ৰাব্য কথা এনেকুৱা ধৰণৰ কেতিয়াবা দেখা যায় ছ'চিয়েল মাধ্যমত এইখিনি নিশ্চয় বেয়া কাম বুলি ক'ব আপুনি নাই চুটি কাপোৰ পিন্ধা তেওঁলোক যিসকল মহিলাই চুটি কাপোৰ পিন্ধিছে তেওঁলোককতো আদৰণি জনাব লাগে কেনেকৈ এইটো কথা কিয় আপুনি চাওক কাপোৰ এখন উৎপাদন কৰিবৰ কাৰণে তাৰ ৰ মেটেৰিয়েলছ ক'ৰ পৰা আহে প্ৰকৃতিৰ পৰা আহে নিশ্চয় নিশ্চয় এই যে আপোনাৰ এই ৰ মেটেৰিয়েলছটো উৎপাদন কৰাৰ কাৰণে দেশৰ বহুত টকা খৰচ হয় নিশ্চয় গতিকে এজন মানুহৰ কাপোৰেৰে যদি 3জন বা 4জনী মহিলাই পিন্ধিব পাৰে তেতিয়া তেওঁলোকে কি দেশৰ উন্নতিৰ কথা চিন্তা কৰা নাই নেকি তেওঁলোকে দেশৰ উপকাৰৰ কথা কৰা নাই সুন্দৰ সুন্দৰ গতিকে এই দূৰদৰ্শী চিন্তা এইটো কথা ছুটি কাপোৰ পিন্ধা মহিলাসকলে আচলতে বেয়া কাম কৰি থকা নাই 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 নিশ্চয় নাই তেওঁলোকৰ সমাজৰ প্ৰতি পৰোক্ষভাৱে এটা বিৰাট অৱদান আগবঢ়াইছে বৰং আপুনি 4জনী পিন্ধা কাপোৰখিনি যদি এজনীয়ে মেৰাই গাত আপুনি কি দেশৰ কথা চিন্তা কৰিছে নিজৰ পেটৰ কাৰণে চিন্তা কৰা নিচিনা হৈছে এইটো কথা সময় পৰিৱৰ্তনশীল সময়ৰ লগত যদি আমি মানুহ খোজ কাঢ়িব নোৱাৰো তেনেহ'লেতো আপুনি সেই আপোনাৰ ডাইনোচৰৰ নিচিনাকে এদিন মানুহ হেৰাই থাকিব লাগিব গতিকে আমি এইবোৰ কথা চিন্তা কৰিবলৈ হ'ল আপোনালোকে এই ক্ষেত্ৰত মানুহক সজাগ কৰিব লাগে নিশ্চয় ৰজা যদি জ্ঞানী মূৰ্খ প্ৰজাত হ'ব কি ভেটি মাটি বেছি যদি প্ৰজা খুৱাই ঘি আকাশত চাং পাতি গাঁঠি ধন নিছে লুটি গড়পুৰ ৰাজ্যৰ আজি প্ৰজাত হেয়াই গতি ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম